প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ আলোচনা দশমমান শ্ৰেণীৰ গণিতৰ পুনৰালোচনাৰ তৃতীয় খণ্ডৰ পাঠ পৰিমিতিৰ অনুশীলনী R6ৰ প্ৰশ্ন নং 11ৰ পৰা। আলোচনাৰ আগত অনুৰোধ জনাওঁ যে নতুনকৈ অহা ছাত্ৰ-ছাত্ৰীয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ টিলিঙাটো বজাই লোৱা, যাতে নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ তোমালোক টাইম টু টাইম পাই থাকা। এতিয়া আহা আলোচনা আৰম্ভ কৰোঁ। প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰোঁ কুৱেশ্যন এটা ৰম্বাছৰ কৰ্ণদুডালৰ জোখ 24 মিটাৰ আৰু 10 মিটাৰ। ৰম্বাছটোৰ বাহুবোৰ নিৰ্ণয় কৰা। এতিয়া আমি ৰম্বাছৰ চিত্ৰ এটা অংকন কৰি লওঁ। এয়া হৈছে ৰম্বাছৰ চিত্ৰ। এতিয়া আমি ৰম্বাছটোৰ শীৰ্ষবিন্দুবোৰ দি লওঁ। ABCD, AC আৰু BD হৈছে ৰম্বাছটোৰ কৰ্ণ। ধৰো ABCD এটা ৰম্বাছ আৰু AC, BD ইয়াৰ কৰ্ণ। দিয়া আছে AC is equal 24 মিটাৰ আৰু BD is equal 10 মিটাৰ। আমাক ৰম্বাছটোৰ বাহু ওলাব কৈছে, তেতিয়াহ'লে আমি লিখি লওঁ ৰম্বাছটোৰ বাহু is equal question mark। এতিয়া আমাক যেহেতু কৰ্ণ দি আছে, গতিকে আমাক বাহু ওলাব হ'লে আমাক প্ৰথমে ৰম্বাছটোৰ পৰিসীমা ওলাই লোৱাটো দৰকাৰ হ'ব। কেনেকৈ দৰকাৰ হ'ব চোৱা। আমি প্ৰথমে ওলাই লওঁ ৰম্বাছৰ পৰিসীমা is equal 2 whole into ৰম্বাছৰ পৰিসীমা ওলোৱা সূত্ৰ 2 into কৰ্ণ দুডালৰ বৰ্গৰ যোগফল। কৰ্ণ দুডালৰ বৰ্গৰ যোগফল। যেহেতু আমি কৰ্ণ পাইছিলোঁ, এটা কৰ্ণ আছিলে আমাৰ AC, বৰ্গ কৰিবলৈ কৈছে, গতিকে AC স্কোয়াৰ প্লাছ আনটো কৰ্ণ আছিলে BD স্কোয়াৰ। 2 ইনটু আমি ACৰ মান লিখিম। ACৰ মান আমি 24 দিয়া আছে আমাক, আৰু BDৰ মান দিয়া আছে আমাৰ 10। আমি স্কোয়াৰ লিখি লওঁ। 24ক যদি আমি স্কোয়াৰ কৰোঁ, আমি পাওঁ 576, আৰু 10ক যদি আমি স্কোয়াৰ কৰোঁ, তেতিয়াহ'লে আমি এশ পাওঁ। দুটাক যোগ কৰা 676। এতিয়া এইখিনিত চোৱা, আমি যদি 676ৰ যদি বৰ্গমূল লওঁ, তেতিয়াহ'লে আমি পাওঁ 26। গতিকে 2ৰ লগত যদি 26 পূৰণ কৰোঁ, তেতিয়াহ'লে আমি পাম 52 মিটাৰ। অৰ্থাৎ আমাৰ ৰম্বাছটোৰ পৰিসীমা হ'ব 52 মিটাৰ। আকৌ আমি জানো চাৰিটা বাহু যদি আমি পূৰণ কৰোঁ, তেতিয়াহ'লে ৰম্বাছৰ পৰিসীমা পাওঁ 4টা বাহু যদি আমি পূৰণ কৰোঁ, তেতিয়াহ'লে ৰম্বাছৰ পৰিসীমা পাওঁ এতেকে 4 ইনটু ৰম্বাছৰ বাহু
ইজ ইকুৱেল আমি ৰম্বাছৰ পৰিসীমা ইতিমধ্যে ওলালো 52 মিটাৰ। এতিয়া চোৱা চাৰিটো লেফ্ট হেণ্ড সাইডত আমাৰ বাহুৰ লগত পূৰণ হৈ আছে, গতিকে আমি যদি ৰাইট সাইডত লৈ যাওঁ তেতিয়াহ'লে চাৰিটো আমাৰ হৰণত হৈ যাব। এতেকে বাহু ইজ ইকুৱেল 52/4। আমি যদি 52 চাৰিটা হৰণ কৰোঁ তেতিয়াহ'লে আমি পাম 13 মিটাৰ। এতিয়া আমাক লিখিব লাগিব যিহেতু ৰম্বাছৰ চাৰিটা বাহু সমান, এতেকে ৰম্বাছটোৰ প্ৰত্যেকটা বাহুৰ যোগ হ'ব 13 মিটাৰ। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰোঁ পৰৱৰ্তী কুৱেশ্যন 14 নম্বৰ। এটা ট্ৰেপিজিয়ামৰ সমান্তৰাল বাহুযোৰৰ যোগ ক্ৰমে 6 মিটাৰ আৰু 4 মিটাৰ আৰু ইহঁতৰ মাজৰ লম্ব দূৰত্ব 7 মিটাৰ। ট্ৰেপিজিয়ামটোৰ কালি আমাক উলিয়াব লাগে। আমি প্ৰথমে ট্ৰেপিজিয়ামৰ চিত্ৰ এটা অংকন কৰিম। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, ইয়াত এইটো হৈছে ট্ৰেপিজিয়ামৰ চিত্ৰ। এতিয়া আমি ট্ৰেপিজিয়ামটোৰ নাম দিম ABCD। এতিয়া আমি লিখিব পাৰোঁ ধৰো ABCD এটা ট্ৰেপিজিয়াম। য'ত AB সমান্তৰাল DC আৰু AD ইহঁতৰ লম্ব দূৰত্ব। দিয়া আছে আমি জানো ট্ৰেপিজিয়ামৰ এযোৰ সমান্তৰাল বাহু থাকে। কোৱেশ্যন দিয়া আছে বাহুযোৰৰ যোগ ক্ৰমে 6 মিটাৰ আৰু 4 মিটাৰ। চিত্ৰত যিটো বাহু সৰু আছে তাৰ মান আমি 4 মিটাৰ ল'ম, আৰু যিটো বাহু দীঘল আছে তাৰ মান আমি 6 মিটাৰ ল'ম। গতিকে দিয়া আছে প্ৰথমে আমি লিখি লওঁ, যিহেতু কুৱেশ্যনত 6 মিটাৰ আগত দিয়া আছিলে, গতিকে আমি প্ৰথমে লিখিম DC ইজ ইকুৱেল 6 মিটাৰ আৰু AB ইজ ইকুৱেল 4 মিটাৰ। আকৌ আমাক দিয়া আছে লম্ব দূৰত্ব। চোৱা AB আৰু DC সমান্তৰাল বাহু হয়, ইহঁত দুটাৰ মাজৰ দূৰত্ব যিখিনি, মানে ইহঁত দুটাৰ মাজৰ দূৰত্ব যোগ দিয়া আছে আমাৰ 7 মিটাৰ। এতেকে আমাক ওলাব কৈছে ABCD ট্ৰেপিজিয়ামৰ কালি ওলাব কৈছে। ABCD ট্ৰেপিজিয়ামৰ কালি ইজ ইকুৱেল কুৱেশ্যন মাৰ্ক। আমি ট্ৰেপিজিয়ামৰ কালি ওলোৱা সূত্ৰ গম পাওঁ। আমি জানো ট্ৰেপিজিয়ামৰ কালি ইজ ইকুৱেল হাফ ইনটু সমান্তৰাল বাহুৰ দীঘৰ সমষ্টি
দীঘৰ সমষ্টি ইনটু উচ্চতা। এতিয়া আমি মানবোৰ বহাব পাৰোঁ। হাফ ইনটু সমান্তৰাল বাহু আছিল আমাৰ, এটা আছিলে DC আনটো AD AB আৰু আমাৰ উচ্চতা দিয়া আছিলে AD। এতিয়া চোৱা তোমালোক ডিচিৰ আমি মান বহুৱাম। ডিচিৰ মান আছিলে 6, তোমালোক চোৱা সমান্তৰাল বাহুৰ দীঘৰ সমষ্টি বুলি কোৱা আছিলে, গতিকে আমাক ইয়াত ডিচি ইনটু এবি নহয়, ডিচি যোগ এবি হ'ব ইনটু এডি। এতিয়া চোৱা 6 প্লাছ এবিৰ মান আমি পাইছিলোঁ 4 ইনটু এডিৰ মান 7, গতিকে আমি লিখিব পাৰোঁ হাফ ইনটু 6ৰ লগত 4 প্লাছ কৰোঁ 10 পাম ইনটু 7। এতিয়া যদি আমি 10ক 2ৰে কাটোঁ 5 বাৰ যাব, গতিকে 5 7 গুণ 35, এতেকে ট্ৰেপিজিয়ামটোৰ কালি হ'ব 35 মিটাৰ স্কুৱেৰ। ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আলোচনা কৰোঁ কুৱেশ্যন নম্বৰ 15। এটা ট্ৰেপিজিয়ামৰ কালি 1350 বৰ্গমিটাৰ আৰু ইয়াৰ সমান্তৰাল বাহুযোৰাৰ দীঘৰ সমষ্টি উচ্চতাৰ 3 গুণ হ'লে উচ্চতা নিৰ্ণয় কৰা। আমি চিত্ৰ বনাই লওঁ। ট্ৰেপিজিয়ামটোৰ নাম দিম A, B, C আৰু D। এতিয়া আমি লিখোঁ ধৰোঁ ABCD এটা ট্ৰেপিজিয়াম। ধৰোঁ ABCD এটা ট্ৰেপিজিয়াম য'ত AB সমান্তৰাল DC আৰু AD ইহঁতৰ মাজৰ লম্ব দূৰত্ব। আকৌ ধৰা হ'ল ADৰ উচ্চতা। আমি ADৰ উচ্চতা ধৰিছোঁ ইকুৱেল h মিটাৰ। প্ৰশ্নমতে আমাক কুৱেশ্যনত দিয়া আছিলে যি সমান্তৰাল বাহু আছিলে, মানে AB আৰু DC আছিলে, AB আৰু DCৰ সমষ্টি হয় এই উচ্চতাটোৰ 3 গুণ। গতিকে আমি লিখোঁ DC সমষ্টি মানে প্লাছ DC প্লাছ AB ইজ ইকুৱেল ADৰ উচ্চতা, মানে এই বাহুটোৰ উচ্চতাৰ 3 গুণ। এতেকে আমি লিখিব পাৰোঁ DC প্লাছ AB ইজ ইকুৱেল আমি ইয়াক লিখোঁ ইকুৱেশ্যন নম্বৰ 1। আমাক দিয়া ট্ৰেপিজিয়ামটোৰ কালি ইজ ইকুৱেল 1350 মিটাৰ স্কুৱেৰ। আমি জানো ট্ৰেপিজিয়ামৰ কালি ওলোৱা সূত্ৰ আমি ইয়াৰ আগৰ কুৱেশ্যনটোতে সমাধান কৰিছিলোঁ। ট্ৰেপিজিয়ামৰ কালি ওলোৱা সূত্ৰ হয় হাফ ইনটু
সমান্তৰাল বাহুযোৰৰ আমি জানো ট্ৰেপিজিয়ামৰ কালি ওলোৱা সূত্ৰ হৈছে হাফ হোল সমান্তৰাল বাহুযোৰৰ সমষ্টি গতিকে আমি সমান্তৰাল বাহুযোৰ পাইছিলোঁ DC প্লাছ AB ইনটু উচ্চতা ট্ৰেপিজিয়ামটোৰ উচ্চতা হ'ব AD গতিকে আমি লিখিব পাৰোঁ ইয়াত AD ইজ ইকুৱেল 1350 মিটাৰ স্কোৱাৰ ইয়াত চোৱা DC ৰ আমি মান 28 আৰু AD ৰ আমি মান লিখিছিলোঁ AD ৰ মান আমি h লৈছিলোঁ গতিকে আমি ইয়াত লিখিম h ইজ ইকুৱেল 1350 implies half এটা চোৱা ব্ৰেকেট উঠাৰ লগে লগে ইনটু আহিব 3h into h আমি পাম 3h স্কয়াৰ এটা আমি যদি সমান্তৰাল ৰেখালৈ চাওঁ 2 ডিভাইডত আছে গতিকে আমি যদি 2 যদি আমি সমান্তৰাল ৰেখালৈ যাওঁ তেতিয়াহ'লে ই পূৰণ হ'ব গতিকে আমি লিখিব পাৰোঁ 5h স্কয়াৰ into 1350 into 2 যে মান দুটা পূৰণ কৰি দিয়া মান দুটা পূৰণ কৰিলে আমি পাম 2700 implies যে চোৱা 3 to h ৰ লগত পূৰণ হৈ আছে গতিকে আমি যদি সমান্তৰাল সোঁফালে লৈ যাওঁ তেতিয়াহ'লে ই সৰণ হৈ যাব divided by 3 ইয়াক আমি কাটিব পাৰোঁ 27 আছে 27 ৰ 3 9 টাইম যাব দুটা শূন্য আছে গতিকে 900 এতিয়া আমি স্কয়াৰ উঠাম স্কয়াৰ উঠিলে সোঁফালে আমাৰ ৰুট ওভাৰ লাগিব গতিকে 900 ৰ বৰ্গমূল হয় 30 এতিয়া আমি উচ্চতা পালো 30 গতিকে এককটো লিখিম মিটাৰ এতেকে ট্ৰেপিজিয়ামটোৰ উচ্চতা is equal 30 মিটাৰ